গাইজ গুড মৰ্ণিং পম্পী ব্লগৰ আন এটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ। আজি হ'ল 21 জুন আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। গতিকে প্ৰথমে আপোনালোক সকলোকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সকলোৰে শুভকামনা থাকিল। সকলো সুস্থ থাকক, নিৰোগী হৈ থাকক। ৰাতিপুৱা এয়া বগা ড্ৰেছ পিন্ধি মেলি আমি গৈ আছোঁ। আমাৰ ঘৰৰ ওচৰতে যোগ দিৱস পাতিছে, তো তালৈকে আমাক সকলোকে মাতিছে। আমাৰ চেণ্টাৰৰ যোনখিনি আছে, যিহেতু আমি য়োগাৰ লগত অলপ দিন প্ৰায় এবছৰমানেই হ'ল জড়িত হৈ আছোঁ, কিন্তু মাজতে বৰষুণ দিয়াৰ কাৰণে আৰু সকলোৰে কিছুমান অসুবিধাৰ কাৰণে আমাৰ চেণ্টাৰটো মানে বন্ধ হৈ আছে। তথাপিও আমি যাব ওলাইছোঁ, আকৌ চেষ্টা কৰিম আমাৰ চেণ্টাৰটোত মানে গোটেইখিনি আকৌ আহিবৰ কাৰণে। চ' এতিয়া ৰাতিপুৱাই ওলাইছোঁ ছাতি লৈ। তো কেইগৰাকীমান সেই বেলেগ এটা ৰাস্তাত ৰৈ আছে, তো মই আহিলে এইফালে বৌ আহিছে ওচৰতে। তো আমি এয়া দুজনী ওলাইছোঁ যোগ দিৱসত। গৈ থাকোঁ, দেখাই থাকিম আপোনালোকক কি পাৰোঁ, চাই থাকিম। আমি এতিয়া গৈ আছোঁ ই ৰিক্সাত উঠি পেলাই চেণ্টাৰলৈ বুলি। এইফালে আমাৰ গ্ৰুপটো উঠি আছে, চাওক পিছতহে দেখুওৱা হ'ব আপোনালোকক। আমি পালোহি আজি য়োগা দিৱস য'ত পাতিব, তাতে আহি পালোহি। আমাৰ গ্ৰুপটো কিবা এটা কৈ দিয়ক আৰু আজি 1 বছৰ মূৰত আজি আহিছোঁ আৰু কিবা এটা কওক। যোগ দিৱসত আমি সকলোৱে যোগা কৰিব লাগে, সেইকাৰণে আজি যোগা দিৱসত আমি সকলোৱে উপস্থিত হৈছোঁ। তো এতিয়া যাওঁ ভিতৰলৈ চাকি। আজি প্ৰগ্ৰামটো পাতিছে কৃষ্টি সংঘত। এতিয়া আমি আহি পালোহি আৰু সকলোবোৰ প্ৰগ্ৰামেই ইয়াতে পতা হয়। আজিৰ যোগ দিৱসো ইয়াতে পতা হয়। এতিয়া সকলোবোৰ আহিলে মানুহবোৰ। এতিয়া হ'ব আমাৰ প্ৰথমটো কাৰ্যসূচী। প্ৰথমতে আছে আজি বন্তি প্ৰজ্বলন। ইয়াত বন্তি প্ৰজ্বলন কৰিছে আমাৰ চিভিল এছডিঅ'। ইয়াৰ পাছতে আমি আজি যোনখিনি আমাৰ য়োগাৰ প্ৰগ্ৰাম হ'ব, আসনসমূহ প্ৰাণায়ামসমূহ সেইখিনি ষ্টাৰ্ট হ'ব। আজিৰ অনুষ্ঠানটোত য়োগা গুৰু হিচাপে আমাৰ চেণ্টাৰৰ ৰেণু বাইদেউক মাতিছে। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে। তেখেতে এই অনুষ্ঠানটোত মানে য়োগা গুৰু হিচাপে থাকিব আৰু এজন মতা হৈছে। লগতে আসনসমূহ কৰিবলৈ লৈছোঁ। আমাৰ য়োগা গুৰুসকলে যি দেখাই গৈছে সেইখিনিয়ে আমি কৰিছোঁ গোটেই। প্ৰথমতে আমি আসনসমূহ কৰিছোঁ, গুৰুসকলে যেনেকৈ দেখাইছে আমি তেনেকৈয়ে কৰি গৈছোঁ। য়োগাৰ লগত আমি জড়িত আজি 2 বছৰেই হ'ল। তো যোগ কৰি আছোঁ, মাজে সময়ে এৰা ধৰাকৈ কৰি আছোঁ। আৰু যোগটো আমাকতো লাগেই দৈনন্দিন জীৱনত এটা সুন্দৰ মনৰ গৰাকী হ'বলৈ আৰু নিৰোগী হৈ থাকিবলৈ। আমাক য়োগাটো বহুত প্ৰয়োজন। দৈনন্দিন আমি 45 মিনিট বা আধা ঘণ্টা সময় যোগ কৰি থাকিলে বেছি সুফল পোৱা যায়। য়োগা কৰিবলৈ কোনো বয়সৰ পাৰ্থক্য নাথাকে, ইয়াত সকলো বয়সৰ লোকেই কৰিব পাৰে। আজিকালিৰ দিনত মানে য়োগাটো এটা অতি প্ৰয়োজনীয় বিষয় হৈ পৰিছে আৰু দৈনন্দিন ৰুটিনত য়োগাটো জড়িত কৰাটো মানে যোগ কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। আৰু এতিয়া আমি বহি কৰা আসনবিলাক কৰি আছোঁ। শিক্ষাগুৰুসকলে যোগ গুৰুসকলে যোনখিনি আমাক দেখাই গৈছে সেইখিনিয়ে কৰিছোঁ। আৰু এতিয়া সামৰণি মাৰিব হ'ল। এতিয়া কৰি আছোঁ আমি প্ৰাণায়াম। ভাবিলোঁ আপোনালোকক দেখাব লাগিব, যিহেতু সেইকাৰণে মই প্ৰাণায়াম কৰি থাকোঁতে অকণমান আপোনালোকক দেখালোঁ। আৰু এতিয়া শেষ হৈ গ'ল আজিৰ প্ৰগ্ৰামটো। তো ৰাতিপুৱা আমাৰ জলপানৰ ব্যৱস্থা কৰিছিলে, কিছু লঘু আহাৰৰ। তো লাষ্টত সকলোৱে মিলি এয়া খাই আছোঁ। আমি গোটেইকেইজনী মানে আমাৰ চেণ্টাৰৰ হয় কেইজনী বহি আছোঁ। আটাইতকৈ সৰু আমি দুজনী আছোঁ, বৌ আৰু মই। বাকীখিনিতো আমাতকৈ হ'লেও আমি মিলি যাওঁ। য়োগা যোনটো প্ৰগ্ৰাম আছিলে আমাৰ সেইটো হৈ গ'ল। আৰু এয়া আছিলে আমাৰ মানে চেণ্টাৰৰ মানুহখিনি গ্ৰুপটো আহি আছে। পিছত ইফালে য়োগা কৰিবলৈ যাওঁতে ডাঙৰ ছাতি এটা লৈ গৈছিলে, দেখাই দিয়া ছাতি। বৰষুণে নাই এতিয়া ন, অহা টাইমত ইমান ডাঙৰ ছাতি লৈ গৈছোঁ। ইয়াত এতিয়া বৰষুণে নাই। ঘৰে সোমাই লাষ্টত মই পালোঁহি। চ' আজি গ'লোঁ আৰু প্ৰগ্ৰামটো হৈ গ'ল ভালে ভালে। তো ৰাতিপুৱা অলপ বৰষুণো দিছিলে, এতিয়া বাৰু নাই। চ' এয়াই আছিলে মোৰ আজিৰ ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে জনাব। তো আজিলৈ বাই বাই।